আজি ঘৰত বজাৰ দি একদম ভৰ্তি হৈ গৈছে দেখিছা নাই একদম বস্তাত আহিছে চব্জি বজাৰ আৰু চাগে বিয়া হোৱা ছোৱালীবোৰে নিশ্চয় গম পাবই এনেকৈ বজাৰ কোনে আনিব পাৰে অবভিয়াছলি নিজৰ মাক দেউতাক যেতিয়া মাহঁত এনেকৈ ঘৰলৈ আহে চাওকচোন ইমান গাল বস্তু লৈ আহে নহয় কি ক'ম আৰু আজি মাহঁত কেইদিনমান থাকাকৈ আহিছিলে আৰু আমাৰ অকণমানিটোও আহিছে এইটো মোৰ ফেভৰেট হয় বহুত দিন মূৰত আহিলে ই আৰু মাহঁত যেতিয়া আহিছে মোক একদম কিটচেনৰ পৰা আউট কৰি গোটেইকেইটা লাগি গৈছে তিনিটা একদম বনাব লাগি গৈছে বোলে তুমি ৰেষ্ট লোৱা সদায়তো কাম কৰিয়ে থাকা আজি আমি বনাম আৰু মই যিহেতু ৰাতি ভাত নাখাওঁ কিন্তু আজি স্পেচিয়েল খানা বনি আছিলে মাৰ হাতৰ কেনেকৈনো মিছ কৰোঁ মানে ভাত নাই খোৱা বাৰু ময়ো সেই ৰাগী এনেকৈ চিলা খাইছোঁ আৰু মোৰ আগৰ ভিডিঅ' যদি চাইছে তেতিয়াহ'লে গম পাইছে নিশ্চয় আৰু চাওকচোন ইমান ক্ৰাঞ্চি হৈছে মোৰ ৰাগী চিলাটো আৰু খাবলৈও টেষ্টি হয় আগৰ ভিডিঅ'ত মই দিছোঁ কেনেকৈ বনাইছিলোঁ কেতিয়াবা শ্বৰ্ট ভিডিঅ'টো নিশ্চয় আপলোড কৰিম আৰু মাৰ হাতৰ খানা ইমান মিছ কৰি আছিলোঁ ইমান দিন পিছত যে খাবলৈ পালোঁ